নাহৰৰ দেশত প্ৰতিফলিত হ'ল সংস্কৃতি সমন্বয়ৰ এক সুন্দৰ বাতাবৰণ। ছাত্ৰ সমাজৰ মাজত সংস্কৃতি আৰু সমন্বয়ৰ সমাহাৰেৰে ইফতাৰ পাৰ্টিৰ আয়োজন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দেখা গ'ল স্নেহ বন্ধনৰ এক সুন্দৰ নিদৰ্শন। বিদেশী ছাত্ৰ ছাত্ৰীসকলৰ লগতে প্ৰায় ৩,০০০ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিলে ইফতাৰ পাৰ্টিত। শংকৰ আজানৰ দেশত এয়াই যেন সংস্কৃতি সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল একত্ৰিত হৈ পালন কৰিলে ইফতাৰ পাৰ্টি। ৰমজান মাহত দিনটো উপবাসে থকাৰ অন্তত সন্ধিয়া সূৰ্যাস্তৰ লগে লগে গ্ৰহণ কৰিব পাৰে খাদ্য সামগ্ৰী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইছলাম ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলৰ লগতেই ইফতাৰ পাৰ্টি আয়োজন কৰিলে বিশ্ববিদ্যালয়ৰ ৩,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সন্ধিয়া ছাত্ৰ সমাজে আয়োজন কৰিলে এয়া ইফতাৰ পাৰ্টি। ডিব্ৰুগড় বিশ্ববিদ্যালয় কেৱল মাত্ৰ উজনি অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক, বৌদ্ধিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখনত নেতৃত্ব দি আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিৰ পৰা এইটো এটা পবিত্ৰ বাৰ্তা। আজি ৰমজান মাহৰ আজি এই বিশেষ দিনটোত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ৰাজহুৱা ইফতাৰ, সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈছিল। আৰু এইটো আচলতে এটা শুভ বাৰ্তা, সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তাৰে সকলোকে একগোট কৰাৰ এই মহান বাৰ্তা। আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হ'ম, আজি যিদৰে এটা সমূহীয়া ইফতাৰ আয়োজন হৈছে আৰু অহা কালিলৈ পৰা অৰ্থাৎ ২৬ মে' তাৰিখৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। আচলতে এইটো এটা সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা। এয়া শংকৰ আৰু আজানৰ দেশ। আচলতে এই বিভেদকামী শক্তিবোৰক নেওচি আমি আগবাঢ়ি যাব লাগিব। আগবাঢ়ি গৈ ইয়াৰ পৰা আমি একোজন বিশ্ব নাগৰিক হ'ব লাগিব। গতিকে পবিত্ৰ ৰমজান মাহৰ সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছো। ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা এই সমূহীয়া ইফতাৰলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন। বিদেশী ছাত্ৰ ছাত্ৰীসকলেও ছাত্ৰ সমাজে আয়োজন কৰা এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিলে। সমন্বয় আৰু সংস্কৃতিৰ নিদৰ্শন ডিব্ৰুগড় বিশ্ববিদ্যালয় দাঙি ধৰে। প্ৰতি বছৰে যিদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইফতাৰ পালন কৰা হয়, একে সময়তে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কাইলৈৰ পৰা আমাৰ বিহু কৰ্মশালা আছে, আছু গোটৰ উদ্যোগত বিহু কৰ্মশালা অনুষ্ঠিত হ'ব। এনেদৰে সমন্বয় আৰু সংস্কৃতিৰ যি বৰ্ণিল সম্ভাৰ, এই বৰ্ণিল সম্ভাৰ আমি সদায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে উমৈহতীয়াভাৱে ঐক্যতানৰ সুৰ এটা প্ৰতিফলিত হয়। সমুদায়ভাৱে আমি সকলোৱে একেলগে যেনেদৰে বিহু উদযাপন কৰোঁ, একেদৰে আজি ইফতাৰৰ সকলোৱে সমবেত হৈছে। গতিকে নিশ্চিতভাৱে এটা বাৰ্তা গৈছে, যি বাৰ্তাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বহন কৰিছে, যে ঐক্যৰ বাৰ্তা, সমন্বয়ৰ বাৰ্তা। ধন্যবাদ। সঁচাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আগবঢ়োৱা সংস্কৃতি আৰু সমন্বয়ৰ এই সুন্দৰ বাতাবৰণে দি গ'ল এক সুন্দৰ বাৰ্তা। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল ১৮।